আছা শুনি আছো ওকে চলো নাও মিৰৰ এতিয়া আমি মিৰৰৰ বিষয়ে পঢ়িম মিৰৰ কি ক'ব পাৰা মিৰৰ are basically reflecting surfaces made of glass তো তোমালোকে তো ডেইলি ইউজ কৰিয়ে থাকা মেইনলি ক'ত মিৰৰ ইউজ কৰা তোমালোকে চাবৰ কাৰণে লুকিং গ্লাছেছ আকৌ প্লাছ কি কৰা তোমালোকে গাড়ীত ইউজ কৰা ইউজ ইন কাৰ্ছ হয়নে নহয় বা স্কুটি য'তে ইউজ নকৰা কিয় লুকিং গ্লাছেছ তোমালোকে ইউজ কৰা এতিয়া তোমালোকে যিবোৰ ঘৰত ইউজ কৰা লুকিং গ্লাছ সেইবোৰ কি মিৰৰ হয় কেনেধৰণৰ মিৰৰ যিবোৰ লুকিং গ্লাছ ইউজ কৰা নহয় সেইবোৰ তোমালোকৰ সেইবোৰ হয় প্লেইন মিৰৰ অ'কে আৰু যিবোৰ তোমালোকে বাইক চাইক এইবোৰ ইউজ কৰা নহয় কাৰবোৰত ইউজ কৰা নহয় সেইটো হৈছে তোমালোকৰ কনভেক্স মিৰৰ বা স্ফেৰিকেল মিৰৰ সেইটো তুমি ইউজ কৰা স্ফেৰিকেল মিৰৰ অ'কে শুনা লাকি মই বেছি দেৰি নুবুজাওঁ অলপ জাষ্ট টপিক এটা বুজাম বেছি নহয় আজি মানে মই অলপ ভাগৰি গৈছোঁ আৰু মানে আজি বুজাই দিলোঁ কাৰণ কাইলৈ মই নাথাকিম মানে কাইলৈ মই গুৱাহাটী যামগৈ তো কাইলৈ ক্লাছটো নহ'ব সেইকাৰণে এতিয়া বুজাই দিছোঁ অ'কে শুনা মিৰৰ্ছ এতিয়া টাইপছলৈ যাওঁ অ'কে টাইপছ অফ মিৰৰ কি হয় বুজি পালানে বেচিকেলি ৰিফ্লেক্টিং চাৰ্ফেচেছ হয় তো আমি হাইলাইট কৰি দিওঁ ইটছ এ ৰিফ্লেক্টিং চাৰ্ফেচ অ'কে টিকলু ক্লিয়াৰ নে নাই পোৱা বুজি ক্লিয়াৰ অ'কে চলো তো টাইপছ এতিয়া আমি কি পঢ়িম টাইপছৰ বিষয়ে পঢ়িম টাইপছ অফ মিৰৰ কেইটা টাইপৰ আছে বেচিকেলি দে আৰ অফ টু টাইপছ অ'কে দে আৰ অফ এই তেৰি ব্লেক কালাৰ খেল নাখন দে আৰ অফ টু টাইপছ কিনো বাৰু টু টাইপছ এটা হৈছে প্লেইন মিৰৰ এতিয়া প্লেইন মিৰৰ কাক কোৱা হয় যাৰ ৰিফ্লেক্টিং চাৰ্ফেচখন প্লেইন অ'কে একো বেকাতেৰা নাই ৰিফ্লেক্টিং চাৰ্ফেচখন প্লেইন ৰিফ্লেক্টিং চাৰ্ফেচ কি হয় প্লেইন হয় সেইটোক আমি কি কওঁ প্লেইন মিৰৰ নামটো ধৰিব পাৰিছা চাগে এতিয়া স্ফেৰিকেল মিৰৰ কাক কোৱা হয় স্ফেৰিকেল মিৰৰ তাক কোৱা হয় যাৰ ৰিফ্লেক্টিং চাৰ্ফেচখন কাৰ্ভড হয় ৰিফ্লেক্টিং চাৰ্ফেচ কি হয় কাৰ্ভড ৰিফ্লেক্টিং চাৰ্ফেচ কি হয় কাৰ্ভড অ'কে তো ৰিফ্লেক্টিং চাৰ্ফেচ কেনেধৰণৰ কাৰ্ভড হয় বেকা বুজিলানে প্লেইন মিৰৰ ক্ষেত্ৰত ৰিফ্লেক্টিং চাৰ্ফেচ কি হয় প্লেইন আৰু স্ফেৰিকেল মিৰৰ ক্ষেত্ৰত কি হয় ৰিফ্লেক্টিং চাৰ্ফেচখন কাৰ্ভড হয় তো এটা যদি মই ফিগাৰ ৰাখোঁ প্লেইন মিৰৰ মানে স্ফেৰিকেল মিৰৰ তোমালোকে চাগে এনেধৰণৰ তো তোমালোকে ইউজ কৰোঁ য়েছ মই চামুচ ফটো ক'বলৈ পাহৰি গ'লোঁ তোমালোকে চোৱা তোমালোকে যিখন ঘৰত ইউজ কৰা চামুচ ইউজ কৰা ন তো চামুচৰ যে এইখনক ক'ব পৰা তুমি এখন প্লেইন মিৰৰ যদি চাইনিং হয় অ'কে এখন গ্লাছ থাকিলে এইখন ক'ব পৰা তুমি চৰি প্লেইন নহয় স্ফেৰিকেল মিৰৰ্ছ দিজ আৰ স্ফেৰিকেল মিৰৰ্ছ তো দেখিছানে চামুচখন কেনেকুৱা বেকা নহয়নে কাৰ্ভ নহয়নে এইটো কয় স্ফেৰিকেল মিৰৰ যাৰ ৰিফ্লেক্টিং চাৰ্ফেচখন মানে অলপ স্পেয়াৰ দৰে হাফ স্পেয়াৰ দৰে অ'কে তাৰমানে জাষ্ট কাৰ্ভড হয়নে নহয় মিৰৰ যিখন তোমালোকে চামুচ ইউজ কৰা কাৰ্ভড হয়নে নহয় ইটছ কাৰ্ভড আৰু যদি তোমালোকে ঘৰত ইউজ কৰা লুকিং গ্লাছখন যিখন লুকিং গ্লাছ ইউজ কৰা সেইখন কি হয় ৰিকিদা কোৱা ৰিকিদা চাউণ্ড নাই অহা চাউণ্ড নাই অহা নেকি ভালকে তুমি শুনি নাই পোৱা চাউণ্ডটো পাইছানে এতিয়া পাইছানে এতিয়া পাইছো অ'কে শুনা থাকিলো যদি চাউণ্ড বাঢ়ি এতিয়া পাইছো মই সেইকাৰণে তোমালোকক ভিডিঅ' কৈ দিওঁ যাতে তোমালোকে যদি চাউণ্ডটো শুনি নোপোৱা বাই চান্স তে ভিডিঅ'টো চাই ল'বা আকৌবাৰ শুনিলানে অ'কে তো লুকিং গ্লাছৰ কাৰণে যিটো লুকিং গ্লাছৰ এখনটো কি হয় যাৰ যিখন চাৰ্ফেচ থাকে কি থাকে প্লেইন নাথাকেনে বেকা থাকে নেকি যিখন তোমালোকে ইউজ কৰা আইনাখন চিধা নহয়নে ষ্ট্ৰেইট নহয়নে নে কিবা বেকা চেকা থাকে নেকি হয় ষ্ট্ৰেইট হয় যেতিয়া তোমালোকে যদি নাথাকে চামুচখন যদি চোৱা সেইখন কি হয় কাৰ্ভড হয় বেকা টেৰা আছে হয়নে নহয় তো অলপমান স্ফেৰৰ দৰে হয়নে নহয় কাৰ্ভড হয় ইটছ বেচিকেলি কাৰ্ভড অ'কে তো স্ফেৰিকেল মিৰৰত চাৰ্ফেচখন কাৰ্ভড আৰু যিখন তোমালোকে ঘৰত ইউজ কৰা সেইখন প্লেইন মিৰৰ সেইখনৰ যিখন চাৰ্ফেচ থাকে সেইখন ষ্ট্ৰেইট অ'কে এতিয়া স্ফেৰিকেল মিৰৰৰ দুটা টাইপ থাকে অ'কে টাইপছলৈ যদি মই যাওঁ এটা হৈছে কনভেক্স মিৰৰ এখন কনভেক্স মিৰৰ আৰু আনখন হৈছে কনকেভ মিৰৰ এতিয়া কনভেক্স মিৰৰ কাক কোৱা হয় যাৰ যিখন তোমালোকৰ ৰিফ্লেক্টিং চাৰ্ফেচ ইজ কাৰ্ভড আউটৱাৰ্ডছ ৰিফ্লেক্টিং চাৰ্ফেচ
কাৰ্ভড আউটৱাৰ্ডছ কি হয় কাৰ্ভড আউটৱাৰ্ডছ ফালে এফালে মই দিছো আছ তুমি নোটছখিনি লিখিছা নাই লিখা অঁ কেলে নাই লিখিবা লিখি দিয়া এইখিনি ভিডিঅ' দিম খালি তুমি লিখিবা নেকি কেলে টাইম থাকিব তুমি কি এনেই বহি আছা চব লিখা মই লিখিবলৈ কৈছো নে মাৰ দিম নহ'লে ল'ৰা লিখা তুমিও লিখি গৈছানে লিখিছো ওকে তো ৰিফ্লেক্টিং সাৰফেসখন কাৰ্ভড হয় সৰি কাৰ্ভটো হয় বাৰু কাৰ্ভড ইনৱাৰ্ডছ কাৰ্ভড কি ক'ব পাৰা ইনৱাৰ্ডছ সৰি আউটৱাৰ্ডছ এইখন কনভেক্সখনৰ কাৰণে আউটৱাৰ্ডছ হ'ব কাৰ্ভড আউটৱাৰ্ডছ তুমি চোৱা চামুচখনৰ যিখন বেক চাইডৰ ফালে যদি চাইনিং চামুচ হয় বেক চাইডৰ ফালে কি থাকে কাৰ্ভড আউটৱাৰ্ডছ নাথাকেনে বাহিৰৰ ফালে নাথাকেনে এইখন চোৱা বাহিৰৰ ফালে নাথাকেনে বেকাকে বাহিৰৰ ফালে নাথাকেনে চামুচখন চাবা তো কাৰ্ভড আউটৱাৰ্ডছ হয় কনভেক্স মিৰৰ পিছফাল লিখ চামুচৰ পিছফাল লিখ বেক চাইড অফ স্পুন লিখি দিয়া ইয়াত তো মনত থাকিব আৰু নোটছখিনি যেতিয়া দিম তেতিয়া তুমি চাব পাৰিবা বেক চাইড অফ স্পুন অ'কে বেক চাইড অফ স্পুন তো চাই ল'বা তো যেতিয়া মই কনকেভ মিৰৰলৈ যদি যাওঁ তো কনকেভ মিৰৰত যিখন ৰিফ্লেক্টিং চাৰ্ফেচ থাকে সেইখন কাৰ্ভড ইনৱাৰ্ডছ ৰিফ্লেক্টিং চাৰ্ফেচ তো কাৰ্ভড ইনৱাৰ্ডছ কি কাৰ্ভড ইনৱাৰ্ডছ ভিতৰৰ ফালে আছে বেকাটো যেনেকৈ তোমালোকে যিফালে খোৱা চামুচখন যিফালে খোৱা সেইফালে চাবা অ'কে ইনৱাৰ্ডছৰ ফালে থাকে অ'কে এই কনভেক্স মিৰৰ কনকেভ মিৰৰৰ যিখন ৰিফ্লেক্টিং চাৰ্ফেচৰ তাত কিবা ডাউট হৈছে নেকি তোমাক কিবা নুবুজাকৈ আছা নেকি কোৱা মোক কিয় নুবুজাকৈ আছা না বুজিছো বুজিছা অ'কে মই ইয়াত লিখাও আছিলে বাৰু কনকেভ মিৰৰৰ ৰিফ্লেক্টিং চাৰ্ফেচখন কাৰ্ভড ইনৱাৰ্ডছ আৰু যিখন তাক কোৱা কনভাৰ্জিং মিৰৰ তাক কনভাৰ্জিং মিৰৰ কিয় কোৱা হয় এটা তাক কোৱা হয় কি কনভাৰ্জিং মিৰৰ বুলি কোৱা হয় এতিয়া কনভাৰ্জিং মিৰৰ বুলি কিয় কোৱা হয় মন কৰিবা যে যদি মই এখন আঁকো ৰ'বা মই আঁকি দিওঁ ইয়াত জাষ্ট জেগা নহ'ব অ'কে তো ধৰি লোৱা মই যদি তোমালোকৰ এখন মিৰৰ আঁকো তাৰমানে এখন যদি মই কনকেভ মিৰৰ আঁকো তো কনকেভ মিৰৰ এনেকুৱা থাকে ভিতৰৰ ফালে কাৰ্ভ থাকে আৰু তাৰ যিখন বাহিৰৰ ফালে কিছুমান ৰঙেৰে কালাৰ কৰা থাকে বা যিখন থাকে এনেকৈ ধৰণে অ'কে এতিয়া কি হয় তাৰ কাৰ্ভড ইনৱাৰ্ড থাকে আৰু এতিয়া যিবোৰ তাৰ লাইট ৰেজ তাৰ ওপৰত পৰিব যিবোৰ লাইট ৰেজ পৰিব এই লাইট ৰেজবোৰ আফটাৰ ৰিফ্লেক্ট কৰিব ৰিফ্লেক্ট হোৱাৰ পাছত যিবোৰ লাইট ৰেজ মুভ ইনৱাৰ্ডছ ভিতৰৰ ফালে মুভ কৰে এইটো ভিতৰৰ ফালে মুভ কৰে সেইকাৰণে তাক কোৱা হয় কনভাৰ্জিং মিৰৰ ইট কনভাৰ্জেছ দ্য লাইট ইনচিডেণ্ট অন ইট কি ক'ব পাৰা converges the light incident on it সেইকাৰণে তাক কোৱা হয় কনভাৰ্জিং বুলি নাপা বুজি নাপাইছা কিবা এটা পাইছো অ'কে চলো নেক্সট আহিলে কনভেক্স মিৰৰ কাক কোৱা হয় এনেধৰণ থাকে কি হয় ই কাৰ্ভড আউটৱাৰ্ডছ আৰু এনেধৰণ দেখিবলৈ এনেধৰণে থাকে বাহিৰৰ ফালে কাৰ্ভ থাকে এনেকৈ ধৰণে এই বাহিৰৰ ফালৰ ছাইডটোৱে তোমাক ৰিফ্লেক্ট কৰিব কাৰ্ভড আউটৱাৰ্ডছ আৰু এইফালে এইটো ছাইডে কালাৰ কৰা থাকে চিডেড পৰ্চন ফালে আৰু ইয়াক কোৱা হয় তোমাৰ ডাইভাৰ্জিং মিৰৰ ইয়াক কি কোৱা হয় তোমালোকৰ ডাইভাৰ্জিং মিৰৰ অ'কে ডাইভাৰ্জিং মিৰৰ কিয় কোৱা হয় বিকজ ইয়াৰ ওপৰত যিবোৰ লাইট ৰেজ পৰে কাৰণ ধৰি লোৱা ইয়াৰ ওপৰত যিবোৰ লাইট ৰেজ পৰিছে এই লাইট ৰেজবোৰ আফটাৰ ৰিফ্লেকশ্যন কি হৈ যায় ই বাহিৰৰ ফালে যায় তাৰমানে ডাইভাৰ্জ হৈ যায় বাহিৰলৈ গুচি যায় এনেকৈ ধৰণে যদি লাইট ৰেজ পৰে তো ডাইভাৰ্জ কৰে সেইকাৰণে কোৱা হয় ডাইভাৰ্জিং বুলি ডাইভাৰ্জেছ দ্য লাইট ইনচিডেণ্ট অন ইট ডাইভাৰ্জেছ the light incident on it okay তো নেক্সট আহিলে এটা কেইটামান টাৰ্মছ জানি লোৱা কমন টাৰ্মছ অফ স্পেৰিকেল মিৰৰ্ছ তাৰ কাৰণে মই এটা ফিগাৰ ড্ৰ কৰিব লাগিব অ'কে
তো ফিগাৰটো এনেধৰণৰ এটা চাৰ্কেল লৈ লওঁ তোমালোকৰ ক্লিয়াৰ হৈ যাব এটা চাৰ্কেল লৈ লোৱা এই চাৰ্কেলটোৰ মাজেৰে এটা লাইন পাছ কৰা ঐ এইফালে তুমি কেলে ড্ৰয়িং কেলে কৰা নাই তুমি কেলে কৰা নাই পেজ আমুক তামুক সেইবোৰ কৈ নাথাকিবা কি হ'ল তো উল্টোৱা জলদি এইটো ওকে তো এইটো কি হৈ যায় তো মই যদি এইফালে এটা কাম কৰোঁ মিডিয়াম ইৰেজাৰ তো মই এই পাৰ্টটো যদি মুছি দিওঁ আৰু এই পাৰ্টটো যদি মই মুছি দিওঁ এনেধৰণৰ থাকে ওকে স্ফেৰিকেল মিৰৰ ইয়াত মই এখন কনকেভ মিৰৰ লৈছোঁ তাৰপাছতে এইটো বেক চাইডে মই কালাৰ কৰি দিওঁ ওকে এতিয়া চোৱা শুনা যোনটো পইণ্টক মই আঁকি পিনে যোনটো পইণ্টক লৈ পিনে মই লাইনডাল ড্ৰ কৰিলোঁ এইডালক এই মাজৰ পইণ্ট ল'বা যিকোনো কম্পাছটা যদি তুমি আঁকিবলৈ হয় তো কম্পাছৰ মিড পইণ্ট হ'বনে নহয় এই কি ক'ব এই মিড পইণ্টটোক কয় চেণ্টাৰ অফ কাৰ্ভেচাৰ ওকে এটা এটা টপিক লৈ আহোঁ প্ৰথমতে লাইন যাওঁ ৰ'বা প্ৰিন্সিপাল এক্সিছ ওকে এতিয়া প্ৰিন্সিপাল এক্সিছ কাক কোৱা হয় এতিয়া ক'ব পাৰা লাইন passing through the center and pole of the mirror okay chalo roba tumanhole moi ketaman terms tumalok clear korib lagbo center and pole of the mirror eta center ki hoy pole ki hoy roba moi koisu pole of the mirror tar mane swa ei tumi jeta circle aka circle eta center nathakiba na circle eta center nathakiba nishoy thakiba হয়নে হয়নে লাকি থাকিব এই চেণ্টাৰটোক কয় এইটো কয় চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটোৰ নাম হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ ওকে এই চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু এই যিডাল কাৰ্ভেচাৰ বা এইডাল যে কাৰ্ভ যিডাল লাইন দেখিছা এই স্ফেৰিকেল মিৰৰৰ যিটো মিডল পইণ্ট এইটো কোৱা হয় তোমালোকৰ প'ল বুলি এইটো কি কোৱা হয় প'ল এইটো কোৱা হয় প'ল বুলি ওকে এতিয়া এই চেণ্টাৰ অফ কাৰ্ভেচাৰ এণ্ড প'লেৰে মাজেৰে পাৰ হোৱা যিটা লাইন আছে এই লাইনডালক কোৱা হয় তোমালোকৰ প্ৰিন্সিপাল এক্সিছ ক্লিয়াৰ হ'লনে প্ৰিন্সিপাল এক্সিছ কাক কোৱা হয় ক্লিয়াৰ হ'ল ওকে তো প'ল ক'বলৈ গ'লে জাষ্ট ক'ব পাৰা মিড পইণ্ট এইকেইটা চোৱা শুনা জাষ্ট তোমালোকক নোটছৰ কাৰণে দিছোঁ মই দেই তো পৰীক্ষাত এইবোৰ লাইন লিখি নিদিবা ভালছে লিখিবা মই কুৱেশ্যন এনচাৰ দি দিম তো ভালছে লিখিবা এইবোৰ লাইন নহয় জাষ্ট এইবোৰ তোমালোকক বুজাৰ কাৰণেহে নোটছ হয় পৰীক্ষা টাইমত যাতে চাব পাৰা বুজি পাইছানে লাকি বুজিছো ওকে তো মিড পইণ্ট অফ দ্য চেণ্টাৰ অফ কাৰ্ভেচাৰ কি হ'ল তুমি হামিয়ে আছা যে লিখিব নাজানা মিড পইণ্ট অফ দ্য চেণ্টাৰ অফ কাৰ্ভেচাৰ কাৰ্ভেচাৰৰ মিড পইণ্ট মাজৰ পইণ্ট এইটো চৰি মিড পইণ্ট অফ দ্য কাৰ্ভেচাৰ লিখি দিয়া চেণ্টাৰটো ৱৰ্ড আহি গ'ল মোৰ মূৰত মিড পইণ্ট অফ দ্য কাৰ্ভেচাৰ লিখা তাৰমানে এই যিডাল কাৰ্ভেচাৰ বা যিডাল কাৰ্ভ যিটো যিটো তোমালোকৰ স্ফেৰিকেল মিৰৰ সেইটোৰ তোমালোকৰ মিড পইণ্টটো সেইটো কি কয় সেইটোৰ মিড পইণ্টটো এইটো কাৰ্ভেচাৰটো এইডোখৰ লিখি দিয়া এইটো সেই মিড পইণ্টটোকে কোৱা হয় তোমালোকক চেণ্টাৰ অফ মিড পইণ্টটো কোৱা হয় তোমালোকক প'ল বুলি কি কয় প'ল বুলি তো মিড পইণ্ট অফ দ্য কাৰ্ভেচাৰ ওকে বা ক'ব পাৰা মিড পইণ্ট অফ দ্য স্ফেৰিকেল মিৰৰ ঠিক কোৱা তাৰপিছত নেক্সট আহিলে এপাৰ্চাৰ ক'বলৈ গ'লে এই যিটো তোমালোকৰ কাৰ্ভেচাৰ আছে তাৰমানে বেকা এই কাৰ্ভ চাৰ্ফেচখনৰ যিটো লেংথ তো কি ক'ব পাৰা লেংথ অফ দ্য কাৰ্ভ চাৰ্ফেচ length of the curved surface স্ক্ৰীনখন লাগি ধৰিলে নেকি ওকে শুনা দেখলো দেখি পাইছা না এতিয়া নাই দেখা ওকে তোমাৰ নেটৱৰ্ক চাগে অকণমান প্ৰব্লেম দিছে বাহিৰলৈ যোৱাকে নহ'লে বাহিৰতে আছা নেকি মই বাহিৰতে আছো গম পাইছো বাহিৰতে আছা বোলে ওকে তো মোৰ নেট শেষ হৈছে নেকি এক মিনিট চাওঁচোন নাই মোৰ নেট শেষ হোৱা নাই
এতিয়াও দেখা নাই আহিলে এতিয়া আহিলে আহিলে ওকে length of the curved surface লিখি থৈ দিয়া curved reflecting surface লিখি দিয়া এইটো aperture দি দিবা length of the curved reflecting surface okay curved reflecting surface তো এইটোৰ যেটো length তাৰমানে এইটোৰ এই যেটো তোমালোকে curved surface দেখিছা এইটো নিশ্চয় কিবা এটা length থাকিব এই lengthটো এই যেটো curved surface এইটো কিবা এটা নিশ্চয় length থাকিব তো সেই lengthটোকে মই simply ক'ব পাৰো aperture বুলি okay clear না clear okay so next আহিলো center of curvature the center of curvature is basically the midpoint of the sphere ক'ব পাৰা midpoint of the sphere of which the mirror is a part of midpoint of the sphere এই যে তুমি প্ৰথমতে মই কি আঁকিছিলো এটা sphere আঁকিছিলো না আঁকা সেই sphereৰ midpoint of the sphere of which the mirror is a part of এই sphereৰ part নহয় জানো মইতো মুছি দিলো এই mirror এটা part নহয় এই যেটো sphere আঁকিছিলো first of all যেটো square আঁকিছিলো মানে circle যেটো আঁকিছিলো সেই circleৰ এটা part নহয় নে কাৰণ মইতো আধা part মুছি দিলো হয় তো midpoint of the sphere of which the mirror is a part of okay of which the mirror is a part of okay তোমাক মায়ে ফোন কৰিছে উঠো তো মায়ে ফোন কৰিছে mirror is a part of এটা next আহিলে radius of curvature radius of curvature is basically the length বা distance kopra the distance from the center of curvature to the pole from the center of curvature to the pole a center of curvature tar mane a same যেটো curvature or midpoint a midpoint or pora a যেটো pole lage যেটো distance হেতুকে ক'ব পাৰা radius of curvature হেতুক আমি denote কৰো r আখৰ radius of curvature r clear নে okay so next ahi gol ৰবা focus এটা focus কাক কোৱা হয় focus হৈছে তোমালোকৰ midpoint focus আসলতে basically the point definition যদি মই যাও ভাল definition টো হেতু হৈছে when a ray of light incident on the spherical mirror radius of curvature the incident ray when the point where the ray of light okay yet the point etu when hoy likha yat the point where the ray of light passes after reflecting from the mirror spherical mirror after reflecting from the mirror eta meaning ki koisu na from the mirror eta swa jodi moi ki korim jodi moi dal ray of light rakho okay eta ray of light eta object or pura roba ek minute
এটা ৰে যদি অবজেক্টৰ পৰা কিছুমান ৰেজ অফ লাইট আহিছে ওকে ৰেজ অফ লাইটটো কি হয় যদি পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ হয় যদি প্ৰিন্সিপাল এক্সিছ লগত যদি পেৰেলেল হয় দেন আফটাৰ ৰিফ্লেকশ্যন হোৱাৰ পাছতে ই কুহাৰ মাজেৰে যাব ই ফ'কাছৰ মাজেৰে যাব যোনটো পইণ্টৰ মাজেৰে যায় তাক আমি কি কওঁ ফ'কাছ তাৰমানে এইটো এটা পইণ্টত লাগিছে এই পইণ্টটোক মই ক'ম ফ'কাছ যাক এফ আখৰে দেখাওঁ ওকে ক্লিয়াৰ নে ফ'কাছ কাক কোৱা হয় Okay. ওকে Clear. চলো তেনেহ'লে শুনা নেক্সট আহিলে ফ'কেল লেংথ হৈছে তোমাৰ ডিষ্টেন্স ফ্ৰম the pole of the mirror to the focus distance from the pole of the mirror to focus আৰু পোলৰ মাজত যিটো ডিষ্টেন্স এটোকে সিম্পলি কি ক'ব পাৰা এটো কয় focal length distance from the pole of the mirror to the focus তাৰ মানে এই ডিষ্টেন্স কথা কৈছে এইটো এই পোলৰ পৰা এই ফ'কাছ লৈকে এই ৰেড কালাৰ লিখাটো এই ডিষ্টেন্সটোকে কয় ফ'কেল লেংথ বুজি পালানে Napalu. নাপালা শুনা চোৱা এই ফ'কাছটো আৰু এই পোল মাজত যিটো ডিষ্টেন্স সেটোকে কয় ফ'কেল লেংথ ফ'কাছ আৰু পোল মাজত যিটো ডিষ্টেন্স পোল মানে মিড পইণ্ট অফ দ্য কাৰ্ভেচাৰ এই মিড পইণ্ট অফ দ্য কাৰ্ভেচাৰ আৰু ফ'কাছৰ মাজত যিটো ডিষ্টেন্স সেটোকে কয় ফ'কেল লেংথ ক্লিয়াৰ হ'ল নে নাই পোৱা বুজিলো এতিয়া বুজিলা ওকে এতিয়া শুনা কি হ'ল এটা ইম্পৰ্টেণ্ট কথা মন কৰিবা যে r যদি মই ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু ফ'কাছৰ মাজত যদি মই ৰিলেশ্যন ফ'কেল লেংথ ওকে r means ৰেডিয়াছ অফ কাৰ্ভেচাৰ এই ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু ফ'কেল লেংথৰ মাজত যদি মই ৰিলেশ্যন উলিয়াও ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু ফ'কেল লেংথৰ মাজত যদি মই ৰিলেশ্যন উলিয়াও তেনেহ'লে কি হয় r is equal to twice of f ফ'কেল লেংথ এটাৰ মাজত যদি মই ৰিলেশ্যন উলিয়াও তেনেহ'লে কি হয় r is equal to twice of f বুজি পালানে পালা ওকে তো r is equal to twice of f ওকে চলো মই ইমানলৈকে কৰালো কাৰণ মই অলপমান ভাগৰো হৈ আছো তো টিকলো আজি ইমানলৈকে হ'ল দিয়া মই কাইলৈ নেক্সট বুজাম ইমেজ ফৰ্মেশ্যন অন স্ফেৰিকেল মিৰৰ্ছ সেইটো বিষয়ে বুজাম ওকে Okay, কাইলৈ কৰাব নেকি গুৱাহাটী যাম কৈছিলে যে কাইলৈ নকৰাও কাইলৈ পৰাতো নকৰাও